আমাৰ BTC-টো ছেমিফাইনেল এইটো, কাৰণ কিয় আমাৰ যিহেতু 15 ডিচেম্বৰ 12 ডিচেম্বৰত ফলাফল ওলাই যাব আৰু যিহেতু আমাৰ নিৰ্বাচন বেছি দিন নাই, 128 দিন বাকী আছে, গতিকে এপ্ৰিলতো তেনেকুৱাকৈ আমাৰ নিৰ্বাচন হৈ যাবগৈ, গতিকে সেইটো ফাইনেল হ'ব এইটো। গতিকে আমি সেইকাৰণে BTC বাকী ৰাইজক দুটা নিৰ্বাচনৰ কাৰণে এইটো ছেমিফাইনেলৰ লগত যাতে ফাইনেলত যাতে খেলিব পাৰোঁ আমি, তাৰ কাৰণে সাজু হ'বলৈ আমি আহ্বান জনাইছোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বক্তব্যই বহু কথা স্পষ্ট কৰি দিলে। BTR নিৰ্বাচনক লৈ বিজেপি কিমান চিৰিয়াছ সেই কথা স্পষ্ট হৈ পৰিল ৰঞ্জিত দাসৰ বক্তব্যৰ পৰা। এইকেইদিন BTR নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰিছে বিজেপিৰ নেতৃত্ব। যিকোনো প্ৰকাৰে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFক পৰাজিত কৰিব লাগে, UPPLৰ সৈতে মিলি চৰকাৰ গঠন কৰিব লাগে। এনে এক ৰণনীতি প্ৰস্তুত কৰি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি। অৱশ্যে আনুষ্ঠানিকভাৱে তেওঁলোকে কোৱা নাই UPPLৰ সৈতে তেওঁলোকৰ বুজাবুজি আছে। কিন্তু যিটো হাৰত UPPLে ধন ব্যয় কৰিছে সেয়া দেখি সকলো স্পষ্ট হৈ পৰিছে UPPLক আৰ্থিকভাৱে সহায় কৰি আছে বিজেপিয়ে। এনে অৱস্থাত প্ৰশ্ন হয়, BPFৰ সৈতে বিজেপিৰ সম্পৰ্ক ছিন্ন হ'ব নেকি? দেখা গৈছে এই নিৰ্বাচনী সভাসমূহত মুকলি বিতৰ্ক আৰম্ভ হৈছে BPFৰ নেতৃত্ব আৰু বিজেপি নেতৃত্বৰ মাজত। ঘনে ঘনে হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে হাগ্ৰামা মহিলাই। এতিয়া পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে হাগ্ৰামা মহিলাৰ প্ৰতিখন নিৰ্বাচনী সভাত কেৱল হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিবলৈ বাধ্য হৈছে। এনে অৱস্থাত কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ এক গুৰুত্বপূৰ্ণ সভা। আগন্তুক বিধানসভা নিৰ্বাচন প্ৰসংগত অনুষ্ঠিত হ'বলগীয়া এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি দলৰ শীৰ্ষ নেতা উপস্থিত থাকিব। দিল্লীৰ সভাত BPFৰহে সম্পৰ্ক ছিন্নৰ প্ৰস্তাৱ আগবঢ়োৱা হ'ব নেকি? বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক এই প্ৰস্তাৱ দিব ৰঞ্জিত দাসে। লৈ পেলাই দিল্লীলৈ যোৱা এই কথাটো কোৱা নাই যে আমি যিহেতু বিভিন্ন বিষয়লৈ আলোচনা হ'ব। মোৰ পাৰ্চনেল যিটো অবজাৰভেশ্যন যে যিহেতু লোকসভাত যিহেতু তেওঁলোকে হাৰিলে, সেই সময়ত সৰ্বক সমষ্টিয়ে হওক বা ভৱানীপুৰত আমি লিড দিছিলোঁ, কিন্তু তেওঁলোকে নিজৰ নিজৰ সমষ্টিত লিড ল'ব নোৱাৰিলে। তাৰমানে জনসমৰ্থন তেওঁলোকে লোকসভাত হেৰাইছে। আৰু BTAD বাকী ৰাইজে যিহেতু আমাক বিচাৰিছে য'ত সভাত যাওঁ সেই সভাতে 15,000 পৰা 20,000 জনসাধাৰণ উপস্থিত থাকে। তাৰে বড়ো জনগোষ্ঠীয়ে হওক বা অন্য জনগোষ্ঠীয়ে হওক, সকলোৱে ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে। গতিকে এই বিষয়টো লৈ পেলাই মোৰ নিজস্ব মতামত আগবঢ়াম। বাকী সিদ্ধান্ত ৰাষ্ট্ৰীয় সমিতিৰ, কাৰণ কিয় এলায়েন্স কাৰ লগত কৰে নকৰে লোকসভাৰ ক্ষেত্ৰত, বিধানসভাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব। আৰু কিন্তু মোৰ মতামতটো মই জনাম বুলি মই কওঁ। কিন্তু প্ৰশ্ন হয়, সঁচাকৈ বিজেপিয়ে BPFৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবনে? কিন্তু কাৰ্যত সেয়া নহয়। বিজেপিয়ে এতিয়াও BPFৰ সৈতে চৰকাৰীভাৱে সম্পৰ্ক ছিন্ন কৰিব বিচৰা নাই। বিজেপিয়ে বিচাৰিছে BPF নিজে নিজে আঁতৰি যাওক। কাৰ্যত সেয়াও হৈছে। দিছপুৰত থকা BPFৰ 2 মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু চন্দন ব্ৰহ্মৰ বাসগৃহ এতিয়া শূন্য। চেম্বাৰতো তেওঁলোক নাই, তেওঁলোক কেৱল ব্যস্ত আছে নিজ নিজ সমষ্টিত। আচলতে বিজেপি নেতৃত্বই BPFক অপমানিত কৰি এনে এক পৰ্যায়লৈ নিয়াব বিচাৰিছে যে যিটো পৰ্যায়ত তেওঁলোকে পদত্যাগ কৰিবলৈ বাধ্য হ'ব। কিন্তু BTR নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 3জনকৈ মন্ত্ৰীয়ে মন্ত্ৰীসভা ত্যাগ কৰিলে নিৰ্বাচনত প্ৰভাৱ পৰাৰ আশংকাতে এই অপমানৰ মাজতো মন্ত্ৰিত্ব এৰা নাই চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম অথবা ৰিহন দৈমাৰী। দিল্লীৰ বৈঠকত BPFৰ প্ৰসংগ উত্থাপন নহয়। নতুন দিল্লীস্থ সূত্ৰই দাবী কৰে এই তথ্য। সভাত চলিব অসম বিধানসভাৰ নিৰ্বাচন প্ৰসংগ, আলোচনা নহয় মিত্ৰতাৰ প্ৰসংগ। এইবিলাক কথা দিল্লীত আলোচনা নহয় নে, বৰ অসমৰ কথা। কোকৰাঝাৰত BTCত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব, আৰু মিত্ৰতাৰ কথা নাই। আৰু এইখিনি সময়তেই BPFৰ বিৰুদ্ধে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে UPPLে। ওদালগুৰিৰ এই জনসভাখনলৈ মন কৰক। এইদৰে নাচি নাচি নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰমোদ বড়োৰ নেতৃত্বত UPPLে।
UPPL ক্ৰমাৎ নিশ্চিত হৈ পৰিছে যে চৰকাৰ তেওঁলোকে গঠন কৰিব পাৰিব। দেখা গ'ল ওদালগুৰিৰ এই সভাত বিগত লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰৰ কংগ্ৰেছ পাৰ্টী শব্দৰাভাই এইদৰে UPPLত যোগদান কৰিছে। নিৰ্বাচনৰ সময়ত সাধাৰণতে শব্দৰাভাক এনেদৰে দল বাগৰা প্ৰায়ে দেখা যায়। এইবাৰ শব্দৰাভা আহিল UPPLত। সময়ত কংগ্ৰেছে হাগ্ৰামাক বাদ দিছিলে আৰু এতিয়া বিজেপিয়ে হাগ্ৰামাক বাদ দিবলৈ গৈ আছে। হাগ্ৰামাৰ নিজৰ সংগীবিলাকে বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰী, ৰিহন দৈমাৰী আৰু কোনোবা বোলে সংগীবিলাকে বাদ দি বিজেপিত যাব। গতিকে আজি হাগ্ৰামা মহিলাৰীক মানে বুজি পোৱাটো অলপ দেৰি হ'ল মানুহবিলাকৰ, কিন্তু দেৰি হ'লেও যে বুজি পাইছে এইকাৰণে মই ধন্যবাদ জনাইছোঁ। নাই, আমি 22 তাৰিখত ফৰ্মেলি হ'ব, বাকীটো অলৰেডি ঘোষণাই কৰিছোঁ। না ছাৰ, BPFৰ যিখিনি আপোনাৰ কি কয় বিভিন্ন পৰিকল্পনালৈ কাম কৰিছে, হা, সেইটোৱেদি মই ছেটিছফাইড নহয়। এতিয়া মই এটা নতুন চিন্তাত কাম কৰিব খোজোঁ। ঠিক আছে, হেলিপৰ্ট একেলগে 100%। হিমন্ত বিশ্ব শৰ্মা এতিয়া দেহে কেহে লাগিছে BTRৰ নিৰ্বাচনৰ বাবে। হিমন্ত বিশ্বই দাবী কৰে BTRত এইবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হ'বই। বৰ্তমান BTC অঞ্চলত আৰু BTCৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ চৰকাৰ গঠন হ'ব লাগে, সেই দিশত আমি কাম কৰি আছোঁ। আৰু মই ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই নিশ্চিত যে কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। BTRৰ নিৰ্বাচনৰ পিছতহে BPF নেতৃত্বই সিদ্ধান্ত ল'ব বিজেপিৰ সৈতে থাকিব নে নাথাকে। ইতিমধ্যে BPFে ইংগিত দিছে বিধানসভা নিৰ্বাচনত তেওঁলোকৰ স্থিতি হয়তো পৃথক হ'ব। একেই ইংগিত দিছে হিমন্ত বিশ্ব শৰ্মা অথবা ৰঞ্জিত দাসে। গতিকে এতিয়া কাৰ্যত নামতহে বিজেপি আৰু BPFৰ মাজত মিত্ৰতা আছে। এক কথাত ক'বলৈ গ'লে এই মিত্ৰতা ইতিমধ্যে ভাঙি চুৰমাৰ হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট DY365।